কথা কাৰণ অসমৰ আমাৰ আহোম জনগোষ্ঠীয় যিটো চিন্তাধাৰা সেই বস্তু বাতাবৰণটো ঘূৰি আছিল যদিও কিন্তু কোনেও এটা কেপচাৰ কৰি ল'ব পৰা নাছিল। এই ধেমাজি জিলাত আমাৰ এজন মহান পুৰুষ ডক্টৰ পুষ্প গগৈ ছাৰ ইয়াৰে তেওঁ জন্মদাতা কিন্তু সেই বানক পাব্লিক মুংটাই মানে পূৰ্বাঞ্চল টাই সাহিত্য সভাটো আৰু ডম্বৰুদেউ ৰায় ফুকনৰ যুগত সহযোগত ডক্টৰ পুষ্প গগৈ ছাৰে প্ৰথমবাৰৰ কাৰণে ধেমাজিৰ পৰা জন্ম দি পিনে এটা কাম কৰিলে। ইতিহাস এটা জাতিটোৰ কাৰণে যিটো চেতনা বা প্ৰেৰণা এইটো তেওঁ ভাষা সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিলে। পৰৱৰ্তী সময়ত তেওঁ সম্পাদকো হ'ল। হোৱাৰ পিছত আমি এতিয়া যিখিনি প্ৰজন্ম ইটোৰ পিছত সিটো খাপে খাপে গৈ আছে আৰু এনেকৈ যাওঁতে যাওঁতে আজি 45 সংখ্যক হৈছে, মানে 45 বছৰ হ'ল পূৰ্বাঞ্চল টাই সাহিত্যৰ জন্ম। এই 45 বছৰৰ আজি বাৰ্ষিক অধিৱেশন ধেমাজিৰ ৰংচতীয়া পথাৰত ঐতিহাসিক। তাত আমি অন্যান্য যি জনগোষ্ঠীয় আমাৰ যি কৰ্মসূচী কাৰ্যসূচী অনুষ্ঠানটো তাত দিছোঁ। আৰু ধেমাজিৰ যিটো গাৰ্লছ কলেজ আগতে গাৰ্লছ কলেজ কয়, এতিয়া চিটি কলেজ হৈছে নামটো নতুনকৈ। এই চিটি কলেজতে প্ৰতিনিধি সভা হৈছে। অসমৰ 14খন জিলাৰ আহোম মধ্যবিত্ত জিলাৰ পৰা প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈ পিনে নিজৰ নিজৰ মন্তব্যবিলাক প্ৰকাশ কৰি আহোম জাতি জনগোষ্ঠীটো আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আৰু পূৰ্বাঞ্চল টাই সাহিত্যভাৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ মন্তব্যবিলাক প্ৰকাশ কৰিছে। তাৰ কাৰণে তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনাৰ এই চেনেলৰ যোগেদি অসমবাসীৰ বাবেও আমি এটা সৌহাৰ্দ্যমূলক সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব চেষ্টা কৰিছোঁ। ধন্যবাদ। আপুনি কওক, যিহেতু আমাৰ আহোমসকলৰ টাই চেতনা সাহিত্য সংস্কৃতি নহ'লে এটা জাতি, আৰু এটা সময়ত আহোম ৰাজবংশ টাই ভাষাটোৱে ৰাজকীয় ভাষা আছিল, কোনো কাৰণত সলনি হ'ল। আৰু এতিয়া টাই ভাষাৰ মান মৰ্যাদা বা যিটো জাতীয় চেতনা সাহিত্যৰ প্ৰতি আহোমসকলৰ বা টাই ভাষাটো বহু ইণ্টাৰনেশ্যনেল ইফালে, এই ক্ষেত্ৰত আপোনালোকে কি ভূমিকা লৈছে? আমি ধেমাজি জিলা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দায়িত্বত মই আছোঁ। যিহেতু আমি টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বতো আছোঁ। বিভিন্ন টাই আহোমসকলৰ উত্তৰণৰ ক্ষেত্ৰত আমি লাগি আছোঁ। আমি এতিয়া সাহিত্য ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। আজি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যিখন কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিনিধিমূলক সভাখন ধেমাজিত আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। পূৰা পাতাকা উত্তোলনৰ পৰা আদি কৰি ধৰি লওক বানফি ফুৰালুং বিভিন্ন সাংস্কৃতিক দল অনুষ্ঠান। এতিয়া আমাৰ এখন আলোচনী নাম কি আছিলে, খামচেং মুখপাত্ৰখন এতিয়া আমি উন্মোচন কৰিম। তাৰ এতিয়া আপুনি দেখিছেই প্ৰতিনিধিমূলক সভা হৈ আছে বিভিন্ন জিলা সমিতিবিলাকে পূৰ্বাঞ্চল টাই সাহিত্য বা সাহিত্য দিশত কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব সেই কথাখিনি আমি আলোচনা কৰিছোঁ। আহিবলগীয়া দিনত নৱপ্ৰজন্মৰ মাজতে পূৰ্বাঞ্চল টাই সাহিত্য সভাই কি কাম কৰিছে, জাতিটোৰ কাৰণে আৰু কি কাম কৰিব লাগিব, বা উঠি অহা প্ৰজন্মই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লগ লাগি ভাষা সংস্কৃতিৰ লগত কি ধৰণে আগবাঢ়িব লাগিব। অকল ভাষাটোৱে নহয়, পূৰ্বাঞ্চল টাই সাহিত্য সভাই ভাষা সংস্কৃতি দুয়োটাই আগুৱাই সমানে লৈ যাব লাগিব। গতিকে আমি সাহিত্য সভাৰ লগত পোনপটীয়াভাৱে উঠি অহা প্ৰজন্ম হিচাপে আমি হাতে হাত ধৰি আগবাঢ়িব বিচাৰিছোঁ। যে ইয়াত বিভিন্ন ধৰণৰ গ্ৰন্থৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কৰ্মৰাজিৰ লগত আমি পোনপটীয়াভাৱে জড়িত হৈ জাতিটোৰ কাৰণে ভাষা সংস্কৃতিত আগৰণী ভূমিকা আমি আগবঢ়াব বিচাৰিছোঁ। আৰু তাৰ বাবে আজি যিহেতু পূৰ্বাঞ্চল টাই সাহিত্য সভা কেন্দ্ৰীয় সমিতি আমাৰ এই ধেমাজি জিলা সমিতি এইকণ সুযোগ দিলে, আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলক আমি কৃতজ্ঞতা জনাইছোঁ। আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা কেন্দ্ৰীয় সমিতিখনলৈ আন্তৰিকতা ধেমাজি জিলা সমিতি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনত আৰু যদি কিবা কৰিবলৈ থাকে আমি কৰি যাম বুলি আশা ৰাখি খুৰাৰ ওচৰত জনাব বিচাৰিছোঁ যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লগত হাতে হাত ধৰি জাতিটোৰ কাৰণে ভাষা সংস্কৃতি সকলো দিশতে আমি কাম কৰি যোৱা এটা প্ৰয়াস কৰিছোঁ। আৰু এই সুযোগতে আপোনাৰ চেনেললৈ সকলো কৰ্মকৰ্তালৈ আজি আমাৰ অৱসানত উপস্থিত থকাৰ বাবে আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ।